আৰু আমাৰ ইহঁতে আহি কিনে মিঠাৰ দোকানত কি মিঠা খাব ধৰিছা নেকি? মই নাখাওঁ দে। হেল্ল' গাইছ, আজি আমাৰ ওচৰত খৰি উৎসৱ আছে, তাকে চাবলৈ গৈ আছো। আৰু মাহঁতে আগত গাড়ী লৈ যাই আছে, মানে ভণ্টি গাড়ীখন চলাইছে, সেইবাবে মই পিছে পিছে গৈ আছো। দিয়কচোন গাইছ, চাই থাকিব ব্লগটো মজাকে। এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। আৰু মই লৈ গৈ আছো বাইক, আৰু সিহঁতে লৈ গৈ আছে কাৰ। মানে কি ধৰি লওক সিহঁতে চলাই চলাই যাই আছে, আৰু মই পিছে পিছে গৈ আছো। যদি নোৱাৰে আৰু অলপমান সেই কৰি দিম, আৰু কাৰখন উঠাই দিম। মানে অলপ সাহসটো লাগে না চবকে। আৰু আমাৰ ভেবলি গৈছে সেইখন কাৰখনত। এই গণেশ মন্দিৰ পালোঁ, আমাৰ ৰাস্তাৰ ওচৰত। আৰু আমাৰ ইহঁতে এইফালে গুচি গ'ল। আচলতে আছিলে এইফালে খৰি, কিন্তু ইহঁতে ৰাস্তা ভুল কৰিছে। সেইকেইটা সেইফালে যাই ঘূৰি আহিছে। আৰু এইফালে যাওঁ ৰ'ব, এতিয়া খৰি উৎসৱত যাওঁ। আৰু আপোনালোকে চাই থাককচোন। আৰু আমি এতিয়া মানে এই ইহঁতক নামাই দিওঁ গোটেইকেইটাক, না কি কোৱা? কেনে লাগব কোৱা যাই কেনে? তহঁতে আহি পাইছিলি না? আহি পাইছিলি? নকলি দেখোন। তুমি পাইছিলা না? নাই কোৱা। আৰু আমাৰ ইহঁতক নমাই দিওঁ ৰ'ব ইয়াতে, তাৰপিছত ধুনীয়াকৈ যাই আছোঁ। আৰু খৰি কি ধুনীয়াকৈ দেখাই আছোঁ। মানে খৰি মানে শুৱেৰি ন, শ্ৰী কৃষ্ণৰে আৰু চবে খৰি বুলি কয় দেখোঁ শুৱেৰিত ঠাইত। আৰু মানে ইহঁতক ধুনীয়াকৈ নমাই দিওঁ ৰ'ব। অঁ, পূজা ই মানুহ চাওক না কিমান। মানুহবিলাকে ধুনীয়াকৈ ৰখি আছে ইহঁতে, আৰু গাড়ীখন আগত থ'ব দিছে। অঁ, ঠিক আছে। আৰু সকলোকে মানে গাড়ী কেইখন আগৰ পিনে ৰাখিব কৈ আছে। আৰু আমাৰ ইহঁতক ধুনীয়াকৈ নমাই দিলোঁ ৰ'ব। এতিয়া যাওঁ ৰ'ব। আৰু মানে আমাৰ সিহঁতক ধুনীয়াকৈ নমাই দিলোঁ। নমাই দি কিনে গাড়ীখন অলপ মজাকৈ থৈ দিওঁ ৰ'ব। তাতে মানে গাড়ী চাড়ী থোৱা অলপ অসুবিধা না, সেইকাৰণে ইপিনে থৈ দিওঁ। এতিয়া অলপ দেৰিকৈ লৈ যাম আৰু, নে কি কয় গাইছ? মানে গাড়ীখন থ'লেহে টেনশ্যনটো নাথাকে দিয়কচোন। আৰু আমাৰ ইহঁতে আগত গুচি গ'ল, মই এতিয়া পিছে পিছে আছোঁ। মানে ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ ৰ'ব। এইটোৱে গেট, আৰু গেটটোৰ পৰা ধুনীয়াকৈ মজাকৈ দেখাই আছোঁ। বৰ্তমান শ্ৰীকৃষ্ণৰ শুৱেৰি উৎসৱ আহি পালোঁ। মানুহ চাওক না, বাপৰে মানুহ। আৰু ইমান মানুহ মানে আপুনি হেৰাই যাব এই মানুহৰ মাজত। আজি আপোনালোকে দেখিব কালচাৰ, ভক্তি আৰু ফুল এনজয়মেণ্ট। আৰু ইয়াৰ এৰিয়াটো মানে ইমান ডাঙৰ নহয়, কিন্তু আগৰ বাৰতকৈ এইবাৰ ইমান ডাঙৰ কৰিছে, আপোনালোকে দেখি মানে চখ হৈ যাব। আৰু এই উৎসৱটো আগতে ইমান ডাঙৰ নাছিল, লাহে লাহে বহুত ডাঙৰ হ'বলৈ লৈছে আৰু ফেমাছ হ'বলৈ লৈছে। আৰু মানুহবিলাকে ইয়াত ৰখি আছে যে মানে এই মন্দিৰটো চাৰিওফালে প্ৰভুক মানে কান্ধত লৈ ঘূৰি আছে, আৰু সকলোৱে মানে ফূৰ্তি কৰিছে। আৰু প্ৰভুক কি ধুনীয়াকৈ লৈ ঘূৰি আছে, আপোনালোকে চাবচোন, মই দেখাই আছোঁ মজাকৈ। আৰু মানে ইয়াত কি হয়, সৰু সৰু ল'ৰা ছোৱালীবিলাকে শ্ৰীকৃষ্ণ হয়, তাৰপিছত কিছুমানে গোপিনী হয়, মানে বহুত কিবা কানি মই ইমান নাজানো। তথাপিতো মই পিছৰ বাৰ ধুনীয়াকৈ দেখাম আপোনালোকক, চেষ্টা কৰিম ভিডিঅ' আৰু এটা মজাকৈ বনাবলৈ। মানে সুধিম আৰু ইয়াৰে লোকেল মানুহক, আৰু আপোনালোকক দেখাই দিছোঁ মই যিখিনি পাৰোঁ। বহুতে ভাল লাগে। আৰু চাওক না, মানুহবোৰে কি ধুনীয়াকৈ মানে কীৰ্তন গাই গাই এনেকৈ ঘূৰি ফুৰিছে। নাযা। আৰু আমাৰ ইহঁতে আহি কিনে মিঠাৰ দোকানত কি মিঠা খাব ধৰিছা নেকি? মই নাখাওঁ দে। আমাৰ মায়ে কিনাতকৈ বেছি জিলেপি ভৰে লৈছে কিজানি। দিয়া দিয়া খাই লোৱা। আৰু মানে একো শুনা নাপায়। আৰু মানে ইয়াতে খৰি উৎসৱ চলি আছে, বঢ়িয়া লাগিছে আহি। অলপমান ঘূৰি চুৰি যাওঁ আৰু। আমাৰ এই জিলেপি খাত বিৰাট ভাল। তুমি এই হাতখন গোটেই সেই হ'ব, আঠা আঠা। এই নাখাওঁ দে, মই নাখাওঁ। এই নাখাওঁ মই ঘৰত যাই খাম। ইয়াতে নাখাওঁ দে, ইয়াতে নালগে দে। এতিয়া কি কৈছা? অঁ, সেই আৰু মই ঘৰত নি কেনে খাম দে, তহঁতে খাই ল। ইংগিত কি খাইছা? উলাই দি কি খাইছা? এনে দে বোলে। চাল মোক দিয়া, জিলাপি দিয়া। মায়াকো নিচিনা হৈছে, একো নেদে। তোমাক কেনে লাগছে কোৱা একবাৰ? বঢ়িয়া লাগছে না? এই বা। আৰু আমি মানে ইয়াতে আহিছিলোঁ, এই মানুহ ভয়ংকৰ মানুহ। হয় মানুহে।
আৰু মই মানে ইয়াত মানে আহিছোঁ যে ইয়াত দোকানবোৰত মানে বহুত ধুনীয়া ধুনীয়া গাড়ী পায় আমাৰ বাবুৰ কাৰণে এখন গাড়ী লৈ যাওঁ তাকে ভাবিছোঁ আৰু কি গাড়ী নিওঁ তাকে চাওঁ ৰ'ব ধুনীয়াকৈ আৰু আমাৰ ধুনুক এখন গাড়ী দিলোঁ এইখন গাড়ী কেনে লাগিছে চোৱা এইফালে চোৱা এইফালে চোৱা আৰু এইখন গাড়ী আৰু ইহঁতে কিবা খাই আছে আৰু মানে ইয়াতে এটা ইণ্টাৰেষ্টিং বস্তু ইয়াতে জলকীয়া বিকি আছে উৎসৱত দেখছা গাইছ উৎসৱত জলকীয়াও বেছি আছে একা হা মাই কিনছে না বংলা জ্বলা কিনছে না কিনা নাই কি কয় কি গিলা খাই থাকাই আৰু মানে আমাৰ এই গাড়ীখন পাই কি ফূৰ্তি এটা চাচোন ইয়াক চা ইয়াৰ ৰিয়েকশ্যন চা এই চা দেখছা গাড়ী পাই তাৰ ফূৰ্তি বাপৰে আৰু এতিয়া আমি বলা এতিয়া ইয়াৰ পৰা ওলালো আৰু মানে ডাইৰেক্ট খৰি উৎসৱ চালো কেনেকুৱা লাগিলে কেনে লাগিল মজা লাগিল ন সেইটো আমি এতিয়া ওলাই যাই আছো আৰু ইয়াৰ পৰা ওলালো দিয়ক ডাইৰেক্ট ঘৰলৈকে যাওঁ অলপ দেখালো আৰু যি পাৰিলো ক'ত যাবা পাছৰ ঘৰত যাবা ব'লা আৰু ইয়াতে আলহী ঘৰ আছে সিহঁতৰ ঘৰত যাওঁ ৰ'ব আৰু ইয়াৰ পৰা ওলালো দিয়ক কি ধুনীয়া চাওকচোন